খুব বেছি ধাৰ হৈছে, ধাৰৰ পৰা একেবাৰে মুক্ত হ'বলৈ পৰা নাই, বহুত কিবা কিবি কৰিছে, কিন্তু আপুনি যে উপায়বোৰ কৰে সেইবোৰ কিমান বেছি প্ৰপাৰকে কৰে, কিমান এটা আপুনি পজিটিভ ইণ্টেনশ্যন দি কৰে, সেইটো বহুত বেছি নিৰ্ভৰ কৰে। এতিয়া আমাৰ বহু মানুহে আছে এনেকুৱা যে ভিডিঅ'টোত কথাখিনি কোৱা শুনি কৰো নকৰোকে কৰে, যে কৰিব দিছে এবাৰ কৈ চাওঁ, মানে কৰি চালে কি জানিবা হয়েই, নহ'লেও নাই আৰু তেনেকুৱা ধৰণৰ। কিন্তু আপুনি যদি বস্তু এটা কাম এটা কৰোঁতে খুব বেছি পজিটিভ ইণ্টেনশ্যন এটা দিয়ে যে মই এইটো কাম কৰিছোঁ, মোৰ এই প্ৰব্লেমটো নোহোৱা হৈছে, অবভিয়াছলি নোহোৱা হ'ব। এটা সহজ উপায় ধাৰ নোহোৱা কৰাৰ কাৰণে কি জানেনে? এটকীয়া মেচ এটা ল'ব। আপুনি প্ৰত্যেক মঙলবাৰে আপুনি সেই মেচ হনুমান মন্দিৰত দান কৰিব। কোনোৱে যাতে আপোনাক সেই অৱস্থাত নেদেখে সেই কথাটো সদায় লক্ষ্য ৰাখিব। আৰু দান কৰাৰ সময়ত হনুমানজীক এটা আপুনি ইণ্টেনশ্যন দিব যে হনুমানজী, মই যিটো ভাবি এইটো কাম কৰিছোঁ সেইটো যাতে মোৰ ফুলফিল হয়, বা আপুনি মনতে এনেকে ভাবিব যে মোৰ সকলো ধাৰ নোহোৱা হৈ গ'ল। চাব আপোনাৰ ধাৰ অতি সোনকালে নোহোৱা হ'ব। কিন্তু তাকে নকৰি আপুনি জাষ্ট কৰিব দিছোঁ কৰিছে, তেনেকুৱাকে যদি কৰে ভাল ৰিজাল্ট এটা নাপায়।